ছাত্ৰীসকল তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে এটিকৈ সাধু তোমালোকলৈ আগবঢ়াই আছোঁ। আজি তোমালোকলৈ লৈ আহিছোঁ সৰবজান সাধুটিৰ বাকী থকা প্ৰশ্ন উত্তৰসমূহ। আহাচোন কিনো আছে তাকে চাওঁ। ইতিমধ্যে তোমালোকলৈ ১ নম্বৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়ালোঁ। আজি তোমালোকলৈ লৈ আহিছোঁ ২ নম্বৰ প্ৰশ্ন উত্তৰসমূহ। চমু উত্তৰ দিয়া। ফৰিঙে পিঠাৰ ধান কেনেকৈ সংগ্ৰহ কৰিছিল? ফৰিঙে তাৰ বৰকৈ পেট কামোৰাৰ ভাও ধৰি গাত লৈ থকা এৰীয়া কাপোৰেৰে সৈতে ধানৰ ওপৰত বাগৰ দিলে। এনেতে কুকুৱা বৰা ধান, তাতে এৰীয়া কাপোৰ, ধানে কাপোৰখন তেনেই সি ধৰিলে। এনেদৰেই ফৰিঙে পিঠাৰ ধান সংগ্ৰহ কৰিছিলে। খ নম্বৰ প্ৰশ্নটো চোৱা। খটোত ৰজাৰ হেৰুৱা হাড়ডাল ফৰিঙে কেনেকৈ উলিয়াইছিল? ৰজাই সৰবজানক যোৱা দেখি জলপান খাবলৈ মাতিলে। তেতিয়া সৰবজানে আপোনা আপুনি ক'লে, হাঁহ দৈ আজিয়েই খাই লওঁ, কাইলৈ ৰজাই কি কৰে চিন নাই। হাঁহ দৈয়ে ভাবিলে যে সৰ্বনাশ, সৰবজানে নিশ্চয় তাই কথা জানিলে। ইয়াকে ভাবি কুঁৱৰীয়ে ওলাই আহি সৰবজানৰ হাতত ধৰি কৈছিল সৰবজানৰ কথা ক'বলৈ সৰবজান আছে হাঁহ দৈ কথা দেই, এইটো হাঁহ দৈ হয় দেই। হাঁহ দৈ কথা ক'বলৈ মানা কৰিছিল ৰজাৰ আগত, আৰু হাঁহ দৈয়ে সৰবজানক যি লাগে তাকে দিম বুলি কৈছিল। তেতিয়া সৰবজানে বুজিবলৈ বাকী নাথাকিল যে এই ৰাণীয়ে চোৰ, হাড়ডালৰ চোৰ কোন? এই ৰাণীগৰাকীয়ে। আৰু যিহেতু হাঁহ দৈ বুলি কোৱাৰ লগে লগে তাইৰ নাম হাঁহ দৈ আছিলে, সেইকাৰণে তাইৰ কথা কৈছে বুলি ভাবিলে সৰবজানে। তেতিয়া সৰবজানে হাঁহ দৈ কুঁৱৰীক হাড়ডাল নি ৰজাৰ হাতনি পেৰাত থৈ দিবলৈ কৈছিল। এইদৰে ৰজাৰ হেৰুৱা হাড়ডাল ফৰিঙে উলিয়াইছিল। তাৰ পাছৰ প্ৰশ্ন গটোত কৈছে ফৰিঙৰ মৰণৰ কাল বুলি সৰবজানে আচলতে কাৰ কথা কৈছিল? ফৰিঙৰ মৰণৰ কাল বুলি সৰবজানে আচলতে নিজকে কৈছিলে। এইটো আছিলে শেষৰ প্ৰশ্নটি। তাৰ পাছতে আছে কোনে কৈছিল কাক কৈছিল আছে। তাৰ পাছৰ প্ৰশ্ন নিশ্চয় তোমালোকে গম পাইছা যে কোনে কৈছিল কাক কৈছিল। আজি ডাৱৰীয়া বতৰ, মোৰ পিঠা খাবৰ মন গৈছে। এই কথাষাৰ কোনে কৈছিল তোমালোকে নিশ্চয় জানা। ফৰিঙে ঘৈণীয়েকক কৈছিলে। তাৰপিছত নঙলাতে মঙল, এছাৰিতে দেও, তিনি কুৰি পিঠা খালে নাজানিলে কেও। এই কথাষাৰ ফৰিঙেই কৈছিলে। এই যোজনাটো কোনে মাৰিছিলে? ফৰিঙে মাৰিছিলে ঘৈণীয়েকক। হাঁহ দৈ আজিয়েই খাই লওঁ, কাইলৈ ৰজাই কি কৰে চিন নাই। এই কথাষাৰো ফৰিঙে কৈছিলে যেতিয়া ৰজাই জলপান খাবলৈ কাৰণে ফৰিঙক মাতিছিলে, খোৱা সময়ত কৈছিলে। মোৰ হাতৰ মুঠিত কি আছে? এই কথাষাৰ ৰজাই কৈছিলে ফৰিঙক। তোমালোকে এইকেইটা উত্তৰ লিখি ল'বা। তাৰ পাছতে শব্দ অৰ্থখিনি জানিবলৈ চেষ্টা কৰিবা। এই শব্দ অৰ্থখিনি জানিলে তোমালোকৰ পাঠটি বুজাত সাধুটি বুজাত অলপ সহজ হৈ পৰিব। তাৰ পাছতে তোমালোকলৈ মই বুধিয় শিয়াল এই সাধুটি লৈ আহিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক উপকৃত কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।